তেওঁলোকে পৰাজয় বৰণ কৰিছে কাৰোবাৰ পৰাজয়ত আনন্দ পাবলগীয়া একো নাই বিশেষকৈ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ পুত্ৰৰ যিটো পৰাজয় সেইটো ব্যক্তিগতভাৱে মই কেতিয়াও আনন্দ নকৰো যে খুব ভাল হ'ল কিন্তু এইটো ঠিক যে ৰাজনীতিত যিটো আমি নীলা তেজ বুলি কওঁ ব্লু ব্লাড বুলি কওঁ সেইটো মানুহে বিচৰা নাই তেওঁলোকে নিজৰ পৰিচয় এটা লোৱাৰ সময় আছিলে কিমান দিন আপুনি হিতেশ্বৰ শইকীয়া লৰা হৈ থাকিব কিমান দিন তৰুণ গগৈ লৰা হৈ থাকিব কিমান দিন ভূমিধৰ বৰ্মনৰ লৰা হৈ থাকিব আপুনি নিজে দিগন্ত বৰ্মন হ'ব লাগিব আপুনি নিজে গৌৰৱ গগৈ হ'ব লাগিব আপুনি নিজে দেৱব্ৰত শইকীয়া হ'ব লাগিব তেওঁলোক তিনিওজনে ৩-৪টা ইলেকশ্যনত জিকাৰ পিছতো বাপেকৰে লৰা হৈ থাকিলে তাৰ মানে যেটো ৰয়েল লিনিয়েজ বুলি কওঁ আমি সেইটোক তেওঁলোকে এৰিব পৰা নাই তাৰ মানে এতিয়াও তেওঁলোকে জনতাৰ হ'ব পৰা নাছিলে আৰু সেই কাৰণে অকল তেওঁলোক নহয় পৱন সিং ঘাটৰ লৰা হাৰিছে এক প্ৰকাৰ যিমান ৰিলেটিভ উঠিছিলে আত্মীয় উঠিছিলে গোটেই কেজনে নিৰ্বাচনত পৰাজয় বৰণ কৰিছে গোটেই কেজনে